চিৰাং জিলাৰ বিজনীত দুখৰ মাজতো সফলতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে দুই যমজ কন্যাই। দৰিদ্ৰতা কেতিয়াও বাধা নহয়, এই কথা পুনৰ প্ৰমাণ কৰিলে কৃষকৰ ঘৰৰ দুই ছাত্ৰীয়ে। চিৰাং জিলাৰ বিজনীৰ ২ নং ভেটা গাঁৱৰ বাসিন্দা কৃষক ইন্দ্ৰজিৎ চৰকাৰ আৰু দীপালী চৰকাৰৰ যমজ কন্যা ঈশিতা চৰকাৰ আৰু ইনিতা চৰকাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিজনীৰ নৱৰত্ন একাডেমীৰ বিজ্ঞান শাখাৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা ঈশিতাই লাভ কৰিছে ৯৩.৪% নম্বৰ, আনহাতে ইনিতাই লাভ কৰিছে ৯২.২% নম্বৰ। দৰিদ্ৰতাৰ মাজতো কৃষক পিতৃ ইন্দ্ৰজিৎ চৰকাৰে অশেষ কষ্ট কৰি খেতি-বাতি কৰি দুই কন্যাৰ পঢ়া-শুনাৰ ব্যৱস্থা কৰিছিল। সেই পৰিশ্ৰমৰ ফল আজিৰ এই সফলতা। কন্যা দুজনীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কয় যে, আমাৰ দেউতাই বহুত কষ্ট কৰিছে, আমি আগলৈও ভালকৈ পঢ়ি কিবা এটা কৰিবলৈ বিচাৰোঁ। ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা এই দুই যমজ কন্যাৰ। নমস্কাৰ, মোৰ নাম ঈশিতা চৰকাৰ। মোৰ দেউতাৰ নাম ইন্দ্ৰজিৎ চৰকাৰ। মই নৱৰত্ন ছিনিয়ৰ ছেকেণ্ডাৰী একাডেমীৰ পৰা বিজ্ঞান শাখাত 93.4% আনিবলৈ সক্ষম হৈছোঁ। মোৰ দেউতা এজন খেতিয়ক। তেওঁ বহুত ষ্ট্ৰাগল কৰি প্ৰিপাৰেশ্যন কৰাইছে। বহুত ভাল লাগিছে। আশা আছিল 90+ পাম বুলি। সেল্ফ ষ্টাডি কৰিছিলোঁ, কোনো টিউশ্যন লোৱা নাই। বহুত ভাল লাগিছে। ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? মই নীট এক্সাম দিম বুলি ভাবিছোঁ। একেলগে ছেম কোৰ্চ কৰিবা, ডক্টৰ হোৱাৰ বুলি ভাবিছা? যিহেতু তোমালোকে দুয়োটোৱেই নোহোৱা, তোমালোকে যেতিয়া পঢ়া শুনা কৰিছিলা কেনেকৈ কৰিছিলা? দুয়োজনে একেলগে কৰিছিলা নে বেলেগ বেলেগকৈ কৰিছিলা? নহয়, একেলগেই কৰিছিলোঁ। কোনো ডাউট থাকিলে সুধিছিলোঁ। মিলি পেলাই কৰিছিলা? বাহিৰা কোনো টিউশ্যনটো লোৱা নাছিলা? স্কুলত যি শিকাইছে তেনেকৈ কৰিছিলা? নমস্কাৰ, মোৰ নাম ইনিতা চৰকাৰ। মোৰ দেউতাৰ নাম ইন্দ্ৰজিৎ চৰকাৰ। মই নৱৰত্ন ছিনিয়ৰ ছেকেণ্ডেৰী একাডেমীৰ পৰা পাছ আউট হৈছোঁ বিজ্ঞান শাখাত। 92.2% পাইছোঁ। মোৰ দেউতা এজন খেতি বাৰী কৰে। বহুত ষ্ট্ৰাগল কৰি প্ৰিপাৰেশ্যন কৰাইছে তেওঁৱে। কি ক'বা, যিহেতু দেউতাই ইমান কষ্ট কৰিছে, আজি কি তোমাৰ কেনেকুৱা ফিল হৈছে? আজি মোৰ বহুত ভাল লাগিছে। মই মোৰ পেৰেণ্টছক প্ৰাউড ফিল কৰিব সক্ষম হৈছোঁ। ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? মই ভৱিষ্যতে নীট ক্ৰেক কৰি এজন ভাল ডক্টৰ হ'ম বুলি ভাবিছোঁ। এই সফলতাই প্ৰমাণ কৰিলে দৃঢ় সংকল্প আৰু পৰিশ্ৰম থাকিলে কোনো বাধাই লক্ষ্যপ্ৰাপ্তিত বাধা দিব নোৱাৰে। বিজনীৰ এই যমজ কন্যাৰ সফলতাই অঞ্চলজুৰি সুখৰ বাতৰি কঢ়িয়াই আনিছে। নিউজ ডেস্ক, বিজনী ফাষ্ট 24।